হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুটগধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত ইছু মাকৰ ওচৰলৈ গৈছিল আৰু মা আমি আৰু এইখন ঘৰত নাথাকো, তুমি ৰেডি নে যাবলৈ বুলি মাকক সোধাত মই ৰেডি, কিন্তু অকলে থাকিবৰ কাৰণে মই নিজকে মানসিকভাৱে প্ৰস্তুত কৰি আছো। তোমাক মই আৰু একো কথাতে বাধা নিদিওঁ, যি ভাল দেখা তাকেই কৰা। তোমালোক সুখী হোৱা, মোৰ সুখৰ কথা চিন্তা কৰিব নালাগে। তোমালোকৰ সুখ মানে মোৰ সুখ, আৰু কিন্তু তুমি মাজে মাজে এইখন ঘৰলৈ আহি থাকিবা, তোমাক নেদেখাকে মই থাকিব নোৱাৰিম নহয় বুলি কোৱা দেখিবলৈ পাইছে। আজিৰ ঘটনাটোত ইছু আৰু পলি নতুন ঘৰলৈ যাবলৈ ওলাব, আৰু তেতিয়া ইছুৱে মন বেয়া কৰি থাকিব আৰু পলিয়ে ইছুক মন বেয়া নকৰিবলৈ কব। আৰু চাবা, এদিন মায়ে আমাৰ ওচৰলৈ নিজেই যাব, এতিয়া ঘৰখনৰ প্ৰতি থকা মৰমবোৰ পাহৰিব পৰা নাই। সেইবাবে মা যাব খোজা নাই, আৰু এতিয়া তুমি মন মাৰি থাকিব নালাগে, এদিন সকলো ঠিক হৈ যাব বুলি ইছুক কোৱা দেখিবলৈ পাব। এতিয়া বাৰু ইছুৱে মাকক এৰি সঁচাকৈ যাব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটো। ইফালে আকৌ পলিয়ে আজি ইছুহঁত ঘৰ যাবলৈ খোজা কথাটো ভাবি থাকিব, আৰু মায়ে মোক এবাৰো কিয় নকলে বুলি মনতে ভাবি ভাবি বিচনাৰ তলতেই শুই যাব। আৰু তেতিয়া অৰিন্দম আহি পৰীৰ তলৰ পৰা উঠাই দি পানী খাবলৈ পৰীক দিব, আৰু তেতিয়া পৰীৰ মনটো বহুত বেছি ভাল লাগিব। এতিয়া বাৰু অৰিন্দমে সঁচাকৈ সলনি হব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আৰু আপোনালোকে ফুটগধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।